সরকারে যে আমার মাটির পাটা লৈ ঘোষণা কৰিছে তাৰ কাৰণে আমি গোটেই ৰাইজ আজি একত্ৰিত হৈ পেলাই আজি আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু আমি যি খিলঞ্জীয়া হিচাপত আমি ইয়াত বসবাস কৰিছোঁ, আমাক ইমান বছৰত 200 বছৰৰ কালত আমি এই সুবিধাটো আমি এই চৰকাৰৰ মাধ্যমেৰে আমি পাই আছোঁ। গতিকে আমি চৰকাৰক ধন্যবাদ দিছোঁ। আৰু ইয়াত যোৱাকালি যিটো এছেম্বলিত যিটো অখিল গগৈয়ে কৈছে, সেই অখিল গগৈয়ে যিটো কৈছে এইটো আমি বিৰোধ নেতা বুলি আমি অসমৰ যিমান বাগান যিমান ৰাইজ আছে আমি 3 লাখ শ্ৰমিকে তাক বিৰোধী নেতা হিচাপত আমি ঘোষণা কৰিছোঁ। আৰু সি কেতিয়াও বাগানত সোমাব নোৱাৰিব আৰু সদায় আমাৰ এই বিৰোধী নেতা হৈ থাকিব। সি এছেম্বলি এৰিব লাগিব। সি গোটেই তাৰ জীৱনত যিমানখিনি সি কাম কৰিছে, মাটি দখল কৰি লৈছে, অন্যায়ভাৱে কৰিছে। গতিকে আমি চাহ শ্ৰমিকৰ ৰাইজ তেখেতক বিৰোধী নেতা হিচাপত আমি ঘোষণা কৰিছোঁ। আৰু আমি আজি চাহ শ্ৰমিকত আজি অসমত এটা চাহৰ এটা ডাঙৰ এটা আমি ইণ্ডাষ্ট্ৰিক আছে, আমাৰ চাহৰ এটা বিখ্যাত আছে। গতিকে এই বিখ্যাতত চাহ বিখ্যাতৰ কাৰণে আজি অসম বিখ্যাত হৈ আছে। আমি খিলঞ্জীয়া হিচাপত আজিলৈকে আমি কোনো পাট্টা পোৱা নাছিলোঁ। আজি এই চৰকাৰে যে আমাক পাট্টা দি আছে, গতিকে এই চৰকাৰক আমি ধন্যবাদ জনাবই লাগিব। আমি 3 লাখ শ্ৰমিক আজি এই বিজেপি চৰকাৰৰ লগত আছোঁ। আৰু এই বিজেপি চৰকাৰে যদি আমাৰ আগন্তুক আৰু থাকিবলগা কৰিবলগীয়া কাম আছে, 351 টকাৰ হাজিৰা আৰু মাটিৰ পাট্টা আমাৰ এষ্টিকৰণটো দিয়াৰ এটা ব্যৱস্থা কৰক। গতিকে আমি সদায় 100 বছৰলৈকে এই চৰকাৰক আমি ৰাখিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। যিমানেই যি মন্তব্য যি নকৰক, চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ পৰা তেখেতে সাৱধান হৈ থাকক। চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ ক্ষেত্ৰত, তেওঁলোকৰ প্ৰাপ্যৰ ক্ষেত্ৰত, তেখেতৰ অধিকাৰ ক্ষেত্ৰত তেখেতে যাতে এনেধৰণৰ বিৰোধ মন্তব্য যাতে ভৱিষ্যত জীৱনত নকৰে, তাৰ কাৰণে আজিৰ আমি এটা পুত্তলিকা দাস কাৰ্যসূচীত তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যত জীৱনত যাতে আমাৰ এই জনগোষ্ঠীৰ ক্ষেত্ৰত তেখেতে যাতে বিৰোধ মন্তব্য নকৰে। আমি অতি শীঘ্ৰে যোৱাকালি তেখেতে যি ধৰণৰ এই জনগোষ্ঠীৰ মাটি পট্টাৰ ক্ষেত্ৰত যি বিৰোধ মন্তব্য কৰিছে, আমি অতি শীঘ্ৰে আমি মহামান্য আদালতত আমি দাখিল কৰিম। তেখেতৰ যি কাজিৰঙাত যি অৰ্কিড পাৰ্ক আছে, সেই মাটি তেখেতৰ কিমান লিগেল প্ৰচেছত তেখেতে অৰ্কিড পাৰ্ক বনাইছে, তেখেতৰ কিমান ভূমি আছে, সেই ভূমিখিনি তেখেতৰ কিমান লিগেল প্ৰচেছত আছে, কোনটো ভূমি তেখেতৰ হয়, কিমান লিগেল প্ৰচেছত তেখেতে দখল কৰিছে, আমি মহামান্যৰ আদালতত আমি গোচৰ কৰিম। আৰু তেখেতৰ ব্যৱস্থা আমি অতি শীঘ্ৰে লৈ আছোঁ। আৰু পুনৰবাৰ আমি অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি তেখেতক সকীয়াব বিচাৰিছোঁ যে ভৱিষ্যত জীৱনত অখিল গগৈ যাতে আমাৰ এই জনগোষ্ঠীৰ ওপৰত যাতে বিলোপ মন্তব্য নকৰে, তাৰ কাৰণে আমি আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা আমি তেখেতক সকীয়াই দিছোঁ। আজি 44 চাহ বাগিচাৰ আমাৰ ইউনিট কমিটিৰ সমূহীসকল আমাৰ মাজত উপস্থিত আছে। আৰু ইতিমধ্যে ইয়াত আৰু এটা কথা থাকি গ'ল, এই আন্দোলনত সকলো অসমৰ ৰাইজে জানে, ভাৰতবৰ্ষৰ ৰাইজে জানে যে এই মাটি পট্টাৰ ক্ষেত্ৰত বেলতলা নিচিনা ঘটনাৰ পৰা আমি ঘটনা আমাৰ মাজত হৈ যোৱা এই আন্দোলনত আমাৰ জনগোষ্ঠীৰ বহুত ছাত্ৰ সংগঠনৰ পৰা লৈ কৰি শ্ৰমিক নেতাসকল বহুত প্ৰাণ আহুতি দিবলগীয়া হৈছে, যাৰ অন্তিম পৰ্যায়ত আজি এই ব্যৱস্থা চৰকাৰে লৈছে। গতিকে এই চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰি তেখেতসকল অসম চৰকাৰৰ সকলো মন্ত্ৰীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপেশ গোৱালা ডাঙৰীয়া দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই পট্টা আমাৰ এই জনগোষ্ঠীৰ প্ৰতি যি সহানুভূতি দেখুৱাই তেখেতে যি মাটিৰ পট্টা প্ৰদান কৰিলে, আমি জনগোষ্ঠীৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে এনেধৰণৰ যি আমি পূৰ্ব দিনৰ পৰা যি আন্দোলনৰ যি মুখামুখি হৈ আহিছোঁ, এই ক্ষেত্ৰত অখিল গগৈয়ে যোৱাকালি যি বিৰোধ মন্তব্য কৰিলে, এই ক্ষেত্ৰত আমি গোটেই জনগোষ্ঠী আমি খুব দুখিত, খুব দুখ প্ৰকাশ কৰিছোঁ। আৰু আজিৰ এই কাৰ্যসূচীৰ দ্বাৰাই আমি পুনৰবাৰ অখিল গগৈক আমি সকীয়াই দিছোঁ যাতে তেখেতে এনেধৰণৰ বিৰোধ মন্তব্য যাতে ভৱিষ্যত জীৱনত এই জনগোষ্ঠীৰ ওপৰত যাতে নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।